হাই গাইছ নমস্কাৰ। মই আজি অসম নেপালী সাহিত্য সভাৰ ভিডিঅ' এটা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। মই বিভিন্ন তেওঁলোকৰ কালচাৰ সংস্কৃতিৰ যিবোৰ বস্তু আছে মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাব। মই দেখুৱাবলৈ যত্ন কৰিছোঁ। এইবোৰ তেওঁলোকৰ বিভিন্ন এইখিনি কিতাপখিনি আছে ন, এইখিনি মোৰ লগত এজন আছে অসম নেপালী সাহিত্য সভাৰ তেওঁলোক সদস্য আছে। তেওঁলোকে মোক দেখুৱাইছে বস্তুখিনি। আহিছোঁ মই তেওঁৰ লগতে। কিতাপখিনি মোৰ এইখিনি কিতাপ আছে, এইখিনি কিতাপ আছে হয় নাই? আৰু এইখিনি কি বাৰু, এইখিনি ইয়াত কিবা কিবি পুৰণা আগৰ দিনৰ হয় নাই? আৰু মই দেখুৱাবলৈ যত্ন কৰিছোঁ এইবোৰ তেওঁলোকৰ তেওঁলোকৰ নেপালী জনগোষ্ঠীৰ সংস্কৃতিৰ কিছুমান বস্তু, বাৰেবৰণীয়া বস্তু, ৰহণীয়া বস্তু তেওঁলোকে আনিছে, বৰ ধুনীয়াকৈ সজাই ৰাখিছে। এই হয় নাই? এইটো মই দেখুৱাইছোঁ গাই আমাৰ মানুহবোৰ বেছিভাগ এইবোৰ কৰি সেইবোৰ আগত খায়। এইখিনি পুৰণীয়া আগৰ দিনৰ বস্তু। এইবোৰ এই গোটেই বস্তুখিনি মই দেখুৱাইছোঁ, পুৰণি বস্তু। এইখিনি পৰম্পৰা, এইখিনি তেওঁলোকৰ পৰম্পৰা, চলি অহা পৰম্পৰা এইখিনি হয়নে? হয় হয়, এইখিনি পৰম্পৰা। আৰু কি আছে এইবিলাক আছে, প্ৰায়বোৰ আপোনালোকৰ সংস্কৃতিৰ বস্তু আনিছেই ন। আৰু এইফালে মই দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াত আছে বুঢ়া মানুহটো মানে যিটো বিমাৰ পৰি গৈছে, যিটো এইটো কি বুলি কয় হয় হয় হয়। কিবা এটা তেখেতৰ কাৰণে ভাল কৰিবৰ কাৰণে কিবা এটা কৰি আছে, বেচ চেচ লগাই আছে। হয় হয় হয়, দেখিবলৈ পাই। এইবোৰ আমাৰ নেপালীত মেইন বাজনা, গীত বাদ্য বজনাৰ এইবোৰ তেওঁলোকে ৰাখিছে, পুৰণি বস্তুবোৰ। দুগদুগী ন, এইখিনি বস্তুখিনি আপোনালোকে চব মই দেখুৱাবলৈ যত্ন কৰিছোঁ। ঢোল মাদল ঢেৰ বস্তু তেওঁলোকে আনিছে। এইখিনি এইটো এটা কালচাৰৰ। হয় হয় হয়, এইটো মই আনি আছোঁ, মই দেখুৱাইছোঁ তেওঁলোকৰ কালচাৰৰ বিভিন্ন। এজনে তেওঁলোকে বাজা বুলি কয় নহয়। হয় হয় হয়, এইখিনি মই দেখুৱাবলৈ যত্ন কৰিছোঁ ধুনীয়াকৈ। বস্তুখিনি বৰ ধুনীয়াকৈ তেওঁলোকে সজাই পৰাই, তেওঁলোকে প্ৰদৰ্শনীবোৰ বৰ সুন্দৰ হৈছে, সঁচাকৈ বৰ উল্লেখনীয় তেওঁলোকৰ প্ৰদৰ্শনীবোৰ। বিবাহৰ মই অনুষ্ঠানটো কেনেধৰণে কৰে মই দেখুৱাবলৈ যত্ন কৰিছোঁ। এইটো বিবাহকো, এইটো কি লিখা, বিবাহকো কি যজ্ঞ, বিবাহকো যজ্ঞ। এই ধৰণে তেওঁলোকৰ বিবাহ সংস্কৃতিটো বৰ সুন্দৰভাৱে তেওঁলোকে উপস্থাপন কৰি দেখুৱাইছে প্ৰদৰ্শনীত। বৰ ভাল লাগিছে, সঁচাকৈ বৰ উল্লেখনীয়, ভাল লাগিছে। এইবোৰ আৰু আছে, এইবোৰ এইখিনি হেৰি ন, পুৰণা এইখিনি কিছুমান তেওঁলোকৰ ঔষধিযুক্ত বিভিন্ন গুটি, বিভিন্ন ধৰণৰ গুটি ঔষধি এইবোৰ আছে। মই সেইখিনিও দেখুৱাবলৈ যত্ন কৰিছোঁ, এইবোৰ দেখুৱাবলৈ যত্ন কৰিছোঁ মই। আপোনালোকে চাই যাব। আপুনি গুন্দ্ৰুক বুলি কয় এইটো। হয় হয় হয়, গুন্দ্ৰুক আপুনি শুনি পাইছে নাই? শুনিছোঁ শুনিছোঁ। সেই বস্তুটো গুন্দ্ৰুক। মই প্ৰায় বস্তুবোৰ দেখিছোঁ বিভিন্ন সেই ঠাইবোৰত যাওঁ যে। আৰু নেপালী চবচে এইটো হয় ইম্পৰ্টেণ্ট, যিটো গুন্দ্ৰুক বুলি কয় যে। হয় হয় হয়, এইটো গোমধান চাউলটো ন, এইটো গোমধান চাউলটো মই দেখুৱাইছোঁ তেওঁলোকৰ বিভিন্ন ধৰণৰ। আৰু এইবোৰ শিলিখা, এনে বিভিন্ন ধৰণৰ বস্তু আছে, গুটি আমলখি আছে, জৰিগুটি আৰু বিভিন্ন ধৰণৰ পাহাৰীয়া শিলিখা আছে। এইটো পাহাৰীয়া শিলিখা মই দেখুৱাবলৈ যত্ন কৰিছোঁ। পাহাৰীয়া শিলিখা চাই লওক, অৰিগুটি আছে। তেওঁলোকৰ বস্তুবোৰ বৰ সযতনে ধুনীয়াকৈ ৰাখিছে। ৰাইজ আহি আছে, এফালৰ পৰা ৰাইজে চাই গৈ আছে। মই আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাবলৈ যত্ন কৰিছোঁ। এইবোৰ জমলাখুটি আছে, এইবোৰ পাহাৰীয়া কিছুমান বস্তু আছে, পাহাৰীয়া গুটিবোৰ সংমিশ্ৰণ বৰ ধুনীয়াকৈ ৰখা হৈছে।
আমি প্ৰায়খিনি নেপালী জনগোষ্ঠীটোৰ চাবলগীয়া সংস্কৃতিৰ যিবোৰ প্ৰদৰ্শনী বস্তু প্ৰায়খিনি আমি চাইছোঁ আৰু দেখুৱাইছোঁ। এইবোৰ সচৰাচৰ দেখা ডালত ডক বুলি কয় এইবোৰ। আগত খৰাহী আছে। আগৰ দিনৰ বুঢ়া বুঢ়ীকেইটা যাতে ইয়াত হয় হয় ধান ঢুকি লৈ গৈছিলে। হয়। অলপ ভালকৈ দেখাটো নাই। তেওঁলোকে এজন সংগীতজ্ঞ বহি আছে, বীণা বাদক এজন মই দেখুৱাবলৈ যত্ন কৰিছোঁ। লগত আৰু এজন আছে, কেইবাজনো আছে। তেওঁলোকৰ জনগোষ্ঠীয় বাহিৰৰ পৰা মই দেখুৱাবলৈ যত্ন কৰিছোঁ তেওঁলোকৰ জনগোষ্ঠীয় সংস্কৃতিৰ। এইফালে আৰু কিবা কিবি আছেনে? নিজৰ নিজৰ কিবা আছে। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। কেনেকুৱা লাগিলে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আপুনি কিবা ক'ব মোৰ এই ইউটিউব চেনেলটোত? ধন্যবাদ। তেখেতৰ চেনেলত লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব যাতে। অৰ্ণৱজন শৰ্মা মোৰ নামটো। অৰ্ণৱজন শৰ্মা, তেখেতৰ চেনেল লাইক কৰিব। বাছ ইমানেই ক'ম। ধন্যবাদ। মোৰ এই নেপালী বন্ধুজনে যথেষ্টখিনি আগবঢ়াই দিয়াত সুবিধা কৰি দিলে, তেওঁলোক মোৰ ধন্যবাদ থাকিল মোৰ ফালৰ পৰা। ইয়াতে মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদেৰে পুনৰ ধন্যবাদ।